Hello friends, আপোনালোকে চাই আছে অনলাইন হেজ 24 এই ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছো আপোনালোকে যদি আগতে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড যদি আপুনি অফলাইন মাধ্যমত বনাইছিলে আৰু আপুনি এতিয়া আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপুনি ডিজিটেলাইজ কৰিব বিচাৰিছে আপুনি কেনেকৈ কৰিব লাগিব এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো জনাই দিয়া হ'ব বা আপোনাক দেখাই দিয়া হ'ব আপুনি কেনেকৈ কৰিব পাৰিব আপুনি ঘৰত বহি জাস্ট আপোনালোকে 10 মিনিটৰ ভিতৰত আপুনি কেনেকৈ কৰিব পাৰিব গোটেইখিনি প্ৰক্ৰিয়া আপোনালোকক এইটো ভিডিঅ'ত জনাই দিয়া হ'ব সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে যদি বৰ্তমানে তেনেকৈ সাবস্ক্ৰাইব কৰা নহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পোৱাৰ বাবে সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ মোবাইল বা ডেস্কটপত থকা যিকোনো এখন ব্ৰাউজাৰত যাব যোৱাৰ পিছত আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব RTPS এইখিনি লিখি সাৰ্চ কৰি দিব তো সাৰ্চ কৰি দিয়াৰ পিছত প্ৰথমে আপোনালোকে দেখা পাইছে অসম চৰকাৰ RTPS আপুনি ইয়াতে ক্লিক কৰিব এতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকা এখন পেজ ওপেন হ'ব আপুনি এটো আপোনালোকে দেখা পাইছে প্ৰজেক্ট সম্ভাৱনা আপুনি এটি কেনসেল কৰি দিব কেনসেল কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকা এখন ফ্ৰেশ পেজ আহি যাব এতিয়া যদি আপুনি প্ৰথম আপুনি এটো পেজ ভিজিট কৰিছে অৰ্থাৎ আপোনালোকে এটো পোৰ্টেল ভিজিট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব আৰু যদি আপুনি অলৰেডি ৰেজিষ্ট্ৰেচন কৰা আছে আপোনাৰ লগইন কৰিব লাগিব সো গটেখিনি দেখা দি আছো আপোনালোকক যদি আপুনি নতুন হয় তেনে ক্ষেত্ৰত আপুনি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব সো ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আপোনালোকে টপ বটনত চাওক আপোনালোকে এটা চাওক লগইন ৰেজিষ্টাৰ আপুনি এটো বটনত ক্লিক কৰি দিব লগইন বা ৰেজিষ্টাৰ এতে ক্লিক কৰিব এতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব যে লগইন কৰিব দিছে যদি আপুনি নতুন হয় তেনে ক্ষেত্ৰত আপুনি লগইন কৰিব নোৱাৰিব সো তাৰ কাৰণে আপুনি কি কৰিব লাগিব আইডি বনাব লাগিব সো আইডি কেনেকৈ বনাব হেতু দেখাই দিছো প্ৰথমে সো এটো চাওক আপোনালোকে ডন্ট হ্যাভ এন একাউন্ট ৰেজিষ্টাৰ হিয়াৰ আপুনি এতে ক্লিক কৰি দিব এতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নতুন এখন পেজলৈ ৰিডাইৰেক্ট কৰি ল'ব এনেকৈ এখন পেজ আহি যাব এটা আপোনালোকে দেখা পাইছে ফুল নেম আপোনাৰ সম্পূৰ্ণ নামটো এতে এন্টাৰ কৰিব সম্পূৰ্ণ নামটো এন্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ ইমেইল আইডি এতে ভ্যালিড ইমেইল আইডি দি দিব কাৰণ আপোনালোকে যেটো ইমেইল আইডি দি দিব আৰু যেটো মোবাইল নাম্বাৰ দিব আপোনাৰ মোবাইলত OTP আৰু ইমেইলত OTP যাব আপুনি কিন্তু ভেৰিফাই কৰিব লাগিব সো কৰাৰ পিছত এতিয়া আপুনি কি কৰিব পাসওয়াৰ্ড সো আপুনি পাসওয়াৰ্ডটো বহাই দিব সো মই স্ক্ৰিনত দেখুৱাৰ দৰে আপোনালোকে তেনেকুৱা পাসওয়াৰ্ড আপুনি ব্যৱহাৰ কৰিব পাৰে সাপোজ assam@12345 আপুনি এনেকৈ আপোনালোকে ইউজ কৰিব পাৰে আপোনাৰ পাসওয়াৰ্ডটো সো দিয়াৰ পিছত আপুনি কি কৰিব ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰ কাৰণে এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব অসম ওকে তো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি ক্যাপচাৰ কোড যেটো আপোনালোকে দেখা পাইছে ক্যাপচাৰ কোড সেভ টু সেভ ক্যাপচাৰ কোড আপুনি বহাই দিব আপোনাৰটো কিন্তু বেলেগ আহিব আপুনি বেলেগ হেতু চাইছে আপুনি সেভ টু সেভ বহাই দিয়াৰ পিছত আপুনি কি কৰিব সাবমিট বাটনটো ক্লিক কৰিব তো যেতিয়া আপুনি সাবমিট বাটনটো ক্লিক কৰিব আপোনাৰ মোবাইলত OTP যাব এটা ইমেইলত যাব আৰু এটা মোবাইল নম্বৰত যাব ওকে সো এই দুটা আপুনি OTP টো ভেৰিফাই কৰি ল'ব আৰু OTP টো টাইম থাকে আপোনালোকৰ 15 মিনিটৰ ভিতৰত আপুনি কৰিব লাগিব সো কৰাৰ পিছত আপুনি আইডি আৰু পাসওয়াৰ্ড আপোনাৰ সম্পূৰ্ণ হৈ যাব এতিয়া আপোনালোকে লগইন কৰিব লাগিব সো লগইন কৰাৰ কাৰণে আপোনালোকে যেটো ৰেজিষ্ট্ৰেচন কৰাৰ সময় যেটো আপোনালোকে ইমেইল আইডি দিলে সেই ইমেইল আইডি দি দিব দিয়াৰ পিছত আপোনালোকে যেটো পাসওয়াৰ্ড আপোনালোকে বনালে অৰ্থাৎ আপোনালোকে যেটো আপোনাৰ নিজৰ মতে যেটো পাসওয়াৰ্ড আপোনালোকে দিছিলে সেই পাসওয়াৰ্ড আপুনি বহাই দিব বহাই দিয়াৰ পিছত আপুনি কি কৰিব যেটো ক্যাপচাৰ কোড আপোনালোকে দেখাব আপুনি সেই ক্যাপচাৰ কোডটো বহাই দিব ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি লগইন বাটনটো ক্লিক কৰিব সো মই গটেখিনি বস্তু কৰি আছো যেতিয়া আপুনি লগইন কৰিব আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব এটা আপোনাৰ নামটো লিখা থাকিব মোৰ নামটো এতে লিখা আছে সো মই তাৰ মানে আপুনি বুজি ল'ব যে আপোনাৰ ড্যাশবোৰ্ডটো ওপেন হৈছে ওকে সো এতিয়া আপুনি কেনেকৈ আবেদন কৰিব আপোনাৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড যেটো অফলাইন মাধ্যমত কৰিছিলে এতিয়া আপুনি ডিজিটেলাইজ কেনেকৈ কৰিব হেতু আপোনালোকক দেখাই আছো সো তাৰ কাৰণে আপুনি কি কৰিব ভিউ এপ্লিকেশন ষ্টেটাস আপোনালোকে দেখা পাই আছে বা আপুনি ওপৰত দেখা পাই আছে এপ্লাই ফৰ সাৰ্ভিসেছ আপুনি এতে ক্লিক কৰিব এপ্লাই ফৰ সাৰ্ভিসেছ এতে আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এটা আপোনালোকে দেখা পাইছে ভিউ অল এভেইলেবল সাৰ্ভিসেছ আপুনি এটো বটনত ক্লিক কৰিব এইটো বটনত যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব এতে বহুত কিটা সাৰ্ভিস আছে যেহেতু আপোনালোকে এই কাৰণে আপোনালোকে ইয়াৰ পৰা বিচাৰতে অসুবিধা হ'ব সেই কাৰণে আপুনি কি কৰিব যেটো আপোনালোকে সাৰ্চ দেখা পাই আছে এতে সাৰ্চ আপুনি সাৰ্চত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত জাস্ট আপুনি লিখিব EXC লিখিব লিখাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে এনেকৈ গাইছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট চেকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আদাৰ বেস এটো আপুনি ক্লিক নকৰিব আপুনি কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেচন সো সেই কাৰণে আপুনি কি কৰিব যে এটা আপোনালোকে দেখা পাইছে ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট চেকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আদাৰ বেস আপুনি এটো ক্লিক কৰিব লাগিব সো এটো কিন্তু নাম্বাৰ কিন্তু চেঞ্জ হৈ থাকে সো আপোনালোকে ভালদৰে চাই ল'ব বস্তুটো যে আপুনি যেতিয়া সাৰ্চ কৰিব EXC সাৰ্চ কৰি দিয়াৰ পিছত আপুনি ডিজিটেলাইজ যদি কৰিব বিচাৰিছে অৰ্থাৎ আপুনি অফলাইনৰ পৰা যদি আপুনি অনলাইন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এইখিনি লিখা য'ত আছে সেভ টু সেভ আপোনালোকে ভালদৰে চাই লওক
যে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেজ আপুনি এইটোত ক্লিক কৰিব লাগিব ওকে যদি আপুনি এইটো কৰা বাদ দিয়ে যদি আপুনি এটা যদি কৰি দিয়ে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এক্সেস এতে কিন্তু কৰি দিলে কিন্তু আপুনি নহ'ব ওকে সো সেইকাৰণে আপুনি ভালদৰে চাই ল'ব সো লোৱাৰ পিছত আপুনি কি কৰিব আধাৰ বেজ যেটো আছে আপুনি এতে ক্লিক কৰিব সো এতে ক্লিক কৰি দিয়াৰ লগে লগে অকনমান ওয়েট কৰিব সো এতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহিব এপ্লিকেশ্যন ফৰ ৰি-ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট চেকাৰ ইন এক্সচেঞ্জ সো আপুনি কিছুমান ইনষ্ট্ৰাকশন দিয়া হৈছে আপুনি ইনষ্ট্ৰাকশনসমূহ চাই ল'ব সো এবাৰ এটা ইম্পৰ্টেন্ট নহয় আপুনি চাই ল'ব পাৰে আৰু এতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে মিনিমাম যেটো এজ হয় 14 ইয়াৰ্স হয় হেতু দি দিছে তাৰ পিছত আপুনি ডকুমেন্টছ খিনি আপোনাৰ যদি ডিটেইল থাকে তথাপি আপোনাৰ বাকিখিনি আপোনালোকক ফৰ্ম ফিল আপ কৰাটো আপোনালোকে দেখাই দিছো ইমান এটা ইম্পৰ্টেন্ট হয় ওকে সো এতিয়া প্ৰথমে আপুনি কি কৰিব আপোনাৰ আধাৰ নাম্বাৰ বা ভাৰ্চুৱেল আইডি আপোনাৰ যেটো হয় হেতু আপুনি এন্টাৰ কৰি দিব সো মই আধাৰ নাম্বাৰটো মই এন্টাৰ কৰি আছো আধাৰ নাম্বাৰ এন্টাৰ কৰি দিয়াৰ পিছত আপুনি ফুল নেম আপোনাৰ আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো লিখা আছে সেম নামটো আপুনি এতে এন্টাৰ কৰি দিব সো আধাৰ নাম্বাৰটো এন্টাৰ কৰি দিলে আধাৰ নাম্বাৰটো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি জাস্ট এটা ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা কনসেন্ট ফৰ্ম ওপেন হ'ব আপুনি জাস্ট এগ্ৰি বাটনটোত ক্লিক কৰিব এগ্ৰি বাটনটো ক্লিক কৰি দিয়াৰ পিছত আপুনি এতিয়া আপোনাৰ আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো লিখা আছে নেক্সট বক্সত আপুনি সেই সেম টু সেম আপোনাৰ নামটো এতে এন্টাৰ কৰি দিব যদি ভুলকে লিখা আছে তথাপি আপুনি ভুলকে দিব নহলে কিন্তু আপোনাৰ এৰৰ আহি যাব ওকে সো মই নামটো লিখি আছো নামটো লিখিলো এতিয়া আপুনি কি কৰি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত সাৰ্চ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ্থাৎ আপোনালোকে যেটো আগতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল হেতু আপুনি সাৰ্চ কৰিব লাগিব সো সাৰ্চ কৰাৰ কাৰণে আপুনি কি কৰিব নেম অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগতে কোনটো এক্সচেঞ্জ অফিসত আপোনাৰ যেটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট খন আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই অফিসটো সিলেক্ট কৰি ল'ব অৰ্থাৎ আপোনাৰ ডিস্ট্ৰিক্টৰ এটাই এক্সচেঞ্জ অফিস থাকে আপুনি হেতু সিলেক্ট কৰি ল'ব লাগিব ওকে মই যেহেতু বঙাইগাঁও ডিস্ট্ৰিক্টৰ হয় আৰু মই বঙাইগাঁৱত কৰিছিল অফলাইন মাধ্যমত যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই কাৰণে মই ডিস্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ বঙাইগাঁও যেটো আছে মই হেতু সিলেক্ট কৰি লৈছো লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে অলৰেডি ৰেজিষ্টাৰ্ড আপুনি কি কৰিব আপুনি অফলাইনটো সিলেক্ট কৰি ল'ব ওকে যেহেতু আমি অলৰেডি ৰেজিষ্টাৰ হয় সেইকাৰণে মই অফলাইনটো সিলেক্ট কৰি লৈছো সো সিলেক্ট কৰি লোৱাৰ পিছত ডেট অফ ৰেজিষ্ট্ৰেশ্যন আপুনি কিমান তাৰিখে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন ডেটটো দিব লাগিব আৰু সেই ডেটটো আপোনাৰ যেটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে তাতে লিখা আছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন 3 নম্বৰত লিখা আছে আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তাতে 3 নম্বৰত লিখা আছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন যদি সেম হয় বঙাইগাঁৱৰ লগত যদি আপোনাৰ ডিস্ট্ৰিক্টৰ বিলে তেনেহলে কিন্তু 3 নম্বৰত লিখা আছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন সেই ডেটটো আপুনি এতে মেনশন কৰা আছে আপুনি সেম টু সেম আপুনি এতে এন্টাৰ কৰি দিব ওকে সো মই এন্টাৰ কৰি আছো ডেট অফ ৰেজিষ্ট্ৰেশ্যনটো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এন্টাৰ কৰিব লাগিব সো আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এন্টাৰ কৰি দিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডতে আছে সো আপুনি জাস্ট এন্টাৰ কৰি দিব সো এন্টাৰ কৰি দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব দেখা পাইছে গেট অল ডাটা আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত সৰি টাইপ অফ ৰি-ৰেজিষ্ট্ৰেশ্যন আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব আপোনালোকে দেখা পাইছে ডিজিটেলাইজড বা ৰিনিউ ফ্ৰম পেপাৰ বেস ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপুনি এতে সিলেক্ট কৰি ল'ব তো সিলেক্ট কৰি লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন নেম এপ্লিকেন্ট নেম আপোনাৰ নামটো এতে লিখা আছে অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নামটো লিখা আছিল হেতুতে এটা কিন্তু আহি গৈছে এটা আপুনি এপ্লিকেন্ট ডিটেইলছ আপুনি এতে আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব লাগিব তাৰ কাৰণে যদি আপুনি মেল হয় মেল দিব ফিমেল হলে ফিমেল দিব বা আদাৰ্স হলে আদাৰ্স দি দিব সো দিয়াৰ পিছত এটা আপুনি মোবাইল নাম্বাৰ এন্টাৰ কৰিব লাগিব সো আপুনি মোবাইল নাম্বাৰ এন্টাৰ কৰি দিব তাৰ পিছত আপুনি এটা ইমেইল আইডি এটা দি দিব ইমেইল আইডি দিয়াৰ পিছত আপোনাৰ ফাদাৰছৰ নামটো এটা এন্টাৰ কৰিব সো ফাদাৰছৰ নামটো এন্টাৰ কৰি দিয়াৰ পিছত এটা আপোনালোকে দেখা পাইছে পাৰ্সোনাল ইনফৰমেশন এপ্লিকেন্ট আপুনি কি কৰিব লাগিব জেন্ডাৰটো সিলেক্ট কৰি ল'ব লাগিব সো সেম টু সেম জেন্ডাৰটো সিলেক্ট কৰি দিয়াৰ পিছত আপুনি ইয়াতে ফটো আপলোড কৰিব লাগিব তাৰ কাৰণে চইচ বাৰত ক্লিক কৰিব চইচ বাৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা এটা ফটো আপোনাৰ পাছপোৰ্ট আকাৰৰ ফটো আপুনি ইয়াতে আপলোড কৰি ল'ব সো আপলোড কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে ফাদাৰ্ছ নেম বা গাৰ্জেন্স অৰ্থাৎ আপোনাৰ ফাদাৰ্ছ নেমটো এন্টাৰ কৰিব এন্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো আপুনি এন্টাৰ কৰিব লাগিব সো ডেট অফ বাৰ্থটো আপুনি তাৰ কাৰণে কি কৰিব এটা আপোনালোকে দেখা পাইছে ক্যালেন্ডাৰ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত ক্যালেন্ডাৰ ওলাই আহিব আপুনি ইয়াৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো আপুনি সিলেক্ট কৰি ল'ব ওকে এটো ইয়াৰ আছে আপুনি প্ৰথম ইয়াৰটো সিলেক্ট কৰি ল'ব তাৰ পিছত মানটো আহিব আপুনি তাৰ পিছত আপুনি মানটো দি দিব তাৰ পিছত আপুনি কি কৰিব আপোনাৰ ডেটটো সিলেক্ট কৰি ল'ব এনেকৈ আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে হোইডাৰ এক্স সাৰ্ভিসমেন যদি আপুনি এক্স সাৰ্ভিসমেন হয় অৰ্থাৎ আপুনি যদি আগতে সৰকাৰি জব কৰিছিল তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব নহলে নো অপচনটো সিলেক্ট কৰি ৰাখিব লোৱাৰ পিছত এতিয়া আপুনি কাষ্টটো সিলেক্ট কৰি ল'ব লাগিব তাৰ কাৰণে এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ কাষ্টটো সিলেক্ট কৰি ল'ব তো কাষ্টটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া চাওক মই যেহেতু জেনাৰেল সিলেক্ট কৰি লৈছো লগে লগে কিন্তু এটা অপচন আহি গৈছে ইকোনমিক্যালি উইকাৰ সেকশন হয় নেকি
ওকে যদি আপুনি বেলেগ কৰে তথাপি কিন্তু আপোনাৰ নাহিব এটা চাওক মই এসসি দিছো এসসি দিলে কিন্তু নাহে সেইকাৰণে মই আপুনি কি কৰিব যদি জেনাৰেল হয় তেনে ক্ষেত্ৰত আপোনাৰ এইটো অপচন আহি যাব আপুনি ভয় খাব নালাগে আৰু কিছুমানে কমেন্ট কৰিছিল এই বিষয়ে যে বৰ ইকোনমিক্যালি উইকাৰ সেকশনটো কিয় আহি আছে হেতু কৈ হৈছিল যদি আপুনি জেনাৰেল হয় তেনে ক্ষেত্ৰত আপোনাৰ এটা শো কৰিব আপুনি একো ভয় খাব নালাগে যদি আপোনাৰ ইকোনমিক্যালি উইকাৰ সেকশন হয় অৰ্থাৎ আপুনি কি দুখীয়া মানুহ হয় তেনে ক্ষেত্ৰত আপোনাৰ যদি কিছুমান সাৰ্টিফিকেট আছে এটো জেনাৰেল কাৰণে দেই আসলতে যদি আছে তেনে ক্ষেত্ৰত ইয়েস দিব নহলে নো অপচনটো চালাই দিব ওকে মোৰ আছে সেইকাৰণে মই ইয়েস দিছো দিয়াৰ পিছত এতিয়া চাওক এটা আছে ৰিলিজন আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াছ আপোনাৰ ৰিজল্ট কোনটো হয় আপুনি ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব ওকে সো ৰিজল্টটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি মেৰিটেল ষ্টেটাস আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বৰ্তমান আপুনি মেৰিট হয় নে নহয় হেতু আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পৰা যদি সিঙ্গেল হয় সিঙ্গেল দিব মেৰিট হলে মেৰিট দিব ডিভোৰ্স হলে ডিভোৰ্স দিব উইডো হলে উইডো দিব ওকে সো ইয়াৰ পৰা আপুনি জাস্ট আপুনি এটা সিলেক্ট কৰি ল'লা হল তো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি কন্টাক্ট নাম্বাৰ দিব লাগিব ইয়াতে অৰ্থাৎ ফোন মোবাইল নাম্বাৰ এটো দি দিব দিয়াৰ পিছত এতিয়া আপুনি কি অকুপেশন আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা এটা অকুপেশন আপুনি সিলেক্ট কৰি ল'ব ওকে সো বিজনেস ক্লাৰ্ক কনসালটেন্ট ষ্টুডেন্টস বা আদাৰ্স যদি আপুনি ইয়াৰ পিছত এটা নপৰে তেনে ক্ষেত্ৰত আপুনি আদাৰ্স দি দিব দিয়াৰ পিছত আপুনি স্পেসিফিক কিটো আপুনি কোনটো কাম কৰে হেতু আপুনি লিখিব দিব আপুনি হেতু সিলেক্ট কৰি ল'ব ওকে সো দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব ইউনিক আইডেন্টিফায়াৰ টাইপ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ ডকুমেন্টছ এটা আপলোড কৰিব লাগিব সো তাৰ কাৰণে আপুনি কি ড্ৰাইভিং লাইসেন্স পাসপোর্ট ভোটাৰ আইডি কাৰ্ড যেহেতু যিসকলৰ 18 বছৰ জাস্ট ক্ৰছ কৰিলে তেওঁলোকে যেহেতু তেওঁলোকৰ এটা নাথাকিব ইয়াৰ পৰা ড্ৰাইভিং লাইসেন্স পাসপোর্ট ভোটাৰ আইডি সো তেওঁলোকে কি আপলোড কৰিব সো টেনশন কৰিব নালাগে তেওঁলোকে কি কৰিব জাস্ট আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ললে হল সাপোজ আপোনাৰ দেউতাকৰ কোনটো আছে অৰ্থাৎ আপোনাৰ পেৰেন্টছৰ কোনটো আছে যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে পাসপোর্ট আছে ভোটাৰ আইডি আছে যিকোনো এটা সিলেক্ট কৰি ললে হল ওকে সো তেওঁলোকৰ কাৰণে কৈছো যিসকলৰ ভোটাৰ আইডি বা পাসপোর্ট বা ড্ৰাইভিং লাইসেন্স এটাও নাই ইয়াৰ পৰা এটাও নাই তেওঁলোকে কি কৰিব তেওঁলোকৰ পেৰেন্টছৰ দিব পাৰিব ওকে কোনো ধৰণৰ প্ৰবলেম নাই এটো লিখাই আছে ইনষ্ট্ৰাকচনত লিখা আছে আপুনি টেনশন কৰিব নালাগে জাস্ট আপুনি কি কৰিব যদি আপোনাৰ নাথাকে এটা ইয়াৰ পৰা আপোনাৰ দেউতাকৰটো দিলেও হৈ যাব ওকে সো আপোনাৰ দেউতাকৰ ভোটাৰ আইডি দি দিব পাৰে ওকে সো দিয়াৰ পিছত এইটা আপুনি কি কৰিব এইটা আপোনালোকে আছে ইউনিট আইডেন্টিফিকেশন নাম্বাৰ অৰ্থাৎ আপোনাৰ ভোটাৰ আইডি মই যেটো ভোটাৰ আইডি সিলেক্ট কৰিছো সেইকাৰণে আপুনি কি কৰিব ভোটাৰ আইডি নাম্বাৰটো এতে এন্টাৰ কৰি দিব যদি আপুনি ড্ৰাইভিং লাইসেন্স দিয়ে তেনেক্ষেত্ৰত আপোনাৰ ড্ৰাইভিং লাইসেন্স নাম্বাৰটো এতে এন্টাৰ কৰি দিব দিয়াৰ পিছত প্ৰমিনেন্ট আইডেন্টিফিকেশন মাৰ্ক অৰ্থাৎ আপোনাৰ শৰীৰত কিবা যদি মাৰ্ক থাকে অৰ্থাৎ কিছুমান শৰীৰত মল থাকে মল MOLE মল থাকে আপুনি মলটো দি দিব পাৰে তাৰপিছত দিয়াৰ পিছত এতিয়া আপোনালোকে ফিজিক্যাল এট্ৰিবিউটস সো এইখিনি আপুনি ফিল আপ কৰিব পাৰে বা নকৰিলে কোনো ধৰণৰ প্ৰবলেম নাই কিন্তু এটা বস্তু ফিল আপ কৰিব লাগিব এটা পাৰ্সনস উইথ ডিসেবিলিটি যদি হয় তেনে ক্ষেত্ৰত ইয়েস দিব নহলে অপচনটো ৰাখি দিব দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব ইডুকেশন এণ্ড ট্ৰেইনিং ডিটেইলছ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশনটো কি হয় হেতু আপুনি দি দিব সো মই এইবাৰ মই গ্ৰেজুৱেচন কমপ্লিট কৰিলো হেতু মই দি আছো ওকে এডিজেটিভ অপশন আহি গৈছে মই গ্ৰেজুৱেটটো দি দিছো দিয়াৰ পিছত এতিয়া আপুনি হাইয়েষ্ট এক্সামিনেশ্যন পাস এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত মই বিকম পাস কৰিছো হয় মই বিকমটো মই সিলেক্ট কৰি লম ওকে বেচেলৰ অফ কমাৰ্চ মই কমাৰ্চটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত এতিয়া আপুনি দেখা পাই আছে এক্সামিনেশ্যন পাস আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি মেট্ৰিকৰ পৰা আৰম্ভ কৰি আপুনি বৰ্তমানলৈকে কি ডিটেইলছ আপুনি এক্সামিনেশ্যন পাস কৰিছে গটেখিনি ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব হেতু কেনেকৈ কৰিব হেতু আপোনালোকক জাস্ট দেখাই আছো সাপোজ 10 পাস টো সিলেক্ট কৰি লৈছো 10 পাস টো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ 10ত কি সাবজেক্ট আছে সেইখিনি দি দিব দিয়াৰ পিছত আপোনাৰ আদাৰ সাবজেক্ট কি আছে হেতু দি দিব তাৰপিছত বোৰ্ড ইউনিভাৰ্সিটি দি দিব যদি আপুনি মেট্ৰিক আপুনি সেৱাৰ পৰা পাস কৰিছে তেনে ক্ষেত্ৰত বোৰ্ডটো আপুনি সেৱা হৈ যাব তাৰপিছত আপুনি কোনটো স্কুলৰ পৰা পাস কৰিছে হেতু দি দিব স্কুলৰ নামটো দি দিব এটা ইনষ্টিটিউচন বা স্কুল বা কলেজ আপোনাৰ নামটো দি দিব দিয়াৰ পিছত ডেট অফ পাছিং এইটো আপোনাৰ মাৰ্কশ্বিটত দিয়া আছে আপুনি মাৰ্কশ্বিটৰ পৰা চাই আপুনি দি দিব তাৰপিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ দি দিব তাৰপিছত আপুনি কিমান পাৰ্চেন্টেজ পাইছে হেতু দি দিব তাৰপিছত আপোনাৰ ডিভিজনটো কি হয় হেতু দি দিব ওকে সো এইখিনি বস্তু ফিল আপ কৰাৰ পাছত এতিয়া আপুনি কি কৰিব লাগিব আৰু ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব অৰ্থাৎ আপুনি 10 হে দিলে এতিয়া আপুনি 12 দিব লাগিব তাৰপিছত আপোনাৰ গ্ৰেজুৱেচন দিব লাগিব যদি আপুনি গ্ৰেজুৱেচন পাস হয় তেনে ক্ষেত্ৰত দিব লাগিব সো আৰু আপুনি এড কৰাৰ কাৰণে কি কৰিব আপোনালোকে লেফট সাইডত দেখা পাইছে প্লাস আইকন এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আৰু আপোনালোকৰ কলম আহি যাব আপুনি ইয়াৰ পৰা ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এবাৰ আপুনি 12 আপুনি কিহৰ পৰা পাস কৰিছে আৰ্টস কমাৰ্চ সায়েন্স আপুনি কোনটোৰ পৰা পাস কৰিছে হেতু দি দিব দিয়াৰ পিছত আপুনি সেম আগৰ দৰে আপুনি ফিল আপ কৰি ল'ব সো এইখিনি বস্তু ফিল আপ কৰি ল'ব বহুত টাইম যাব মই গোটেইখিনি ক'বলৈ গ'লে সো আপুনি কৰি ল'ব এই কৰি লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব যদি আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্স আছে তেনে ক্ষেত্ৰত আপুনি ওয়ার্ক এক্সপেৰিয়েন্সখিনি দিব পাৰে আৰু নহলে কোনো ধৰণৰ প্ৰবলেম নাই এতিয়া আপুনি কি কৰিব কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাস আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি আনএমপ্লয়মেন্ট যেটো আছে হেতু দি দিব পাৰে বা সেলফ এমপ্লয়েড দিব পাৰে মই যেটো মই আনএমপ্লয়মেন্ট দি দিছো
সো আনএমপ্লয়মেণ্ট দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপোনালোকে প্ৰেজেণ্ট এড্ৰেছ দিব লাগিব ওকে সো তাৰ কাৰণে এতিয়া আপোনালোকে দেখা পাইছে ঘৰ নাম্বাৰটো দিব পাৰে বা নেটৱৰ্কৰ কোনো প্ৰব্লেম নাই প্ৰথমে আপুনি ভিলেজটো সিলেক্ট কৰি ল'ব এটা পৰা ভিলেজৰ নামটো লিখিব সো এইবোৰ বস্তু লিখি দিও আপোনালোকে জাস্ট লিখি ল'ব সো ভিলেজৰ নামটো দি দিব তাৰপিছত আপোনাৰ পোষ্ট অফিচটো দি দিব তাৰপিছত পুলিচ ষ্টেচনটো দি দিব তাৰপিছত পিন কোড দি দিব তাৰপিছত ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সো ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ সাব ডিভিজনটো সিলেক্ট কৰি ল'ব লাগিব তাৰ কাৰণে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা আপোনাৰ সাব ডিভিজনটো সিলেক্ট কৰি ল'ব সো সাব ডিভিজন সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ ৰিভিউ সাৰ্কেল এইটো আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰিভিউ সাৰ্কেলটো কোনটো হয় আপুনি সিলেক্ট কৰি ল'ব গোটেইখিনি বস্তু অটোমেটিক হিচাপে আহি যাব আপুনি একো কৰিব নালাগে জাস্ট অটোমেটিক আহি যাব আপুনি সিলেক্ট কৰি ল'লে হ'ল এতিয়া আপোনালোকে ৰেচিডেণ্ট আপুনি কি হয় আপুনি যদি নগৰত বসবাস কৰে তেনে ক্ষেত্ৰত আৰবান দিব আৰু যদি আপুনি ৰুলাৰ হয় তেনে ক্ষেত্ৰত ৰুলাৰ দি দিব দিয়াৰ পিছত এতিয়া আপুনি যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ যদি সেম হয় তেনে ক্ষেত্ৰত আপুনি এইটো বক্সত চেক মাৰ্ক দি দিব ইয়াত যদি আছে আপুনি ইয়াতে চেক মাৰ্ক দি দিব গোটেইখিনি বস্তু ইয়াতে কপি হৈ আহিব ওকে তাৰপিছত এতিয়া চাওক লেংগুৱেজ লোড আপুনি কি লেংগুৱেজ জানে সেইখিনি বস্তু আপুনি ফিল আপ কৰিব লাগিব সাপোজ আপুনি হিন্দী ইংলিছ এছামিজ বাংলা গোটেইখিনি লেংগুৱেজ আপুনি জানে এতিয়া আপুনি কেনেকৈ ইনক্লুড কৰিব চাওক এতিয়া আপোনালোকে দেখা হৈছে লেংগুৱেজ আপুনি সাপোজ মই প্ৰথমে ইংলিছটো মই ফিল আপ কৰি আছোঁ ইংলিছ ওকে সো ইংলিছটো মই ফিল আপ কৰিলোঁ সো ইংলিছটো লিখিলোঁ ইংলিছটো লিখাৰ পিছত এতিয়া আপুনি কি কৰিব পাৰে ইংলিছটো আছে আপোনাৰ পঢ়িব পাৰে লিখিব পাৰে আৰু ক'ব পাৰে সো এনেকুৱা হ'ল আপুনি চেক মাৰ্ক দি দিব ওকে সো দিয়াৰ পিছত আপুনি কি কৰিব আপুনি এড কৰিব পাৰে সো এডটো মই ক্লিক কৰি দিছোঁ ক্লিক কৰি দিছে আপুনি এছামিজ লিখিব এছামিজ কৰিব পাৰে এনেকৈ দি দিব ওকে আপুনি যিকেইটা লেংগুৱেজ জানে গোটেইখিনি আপুনি ফিল আপ কৰি ল'ব সো ফিল আপ কৰি লোৱাৰ পিছত এতিয়া চাওক কি কৈছে যে ডিটেইলছ এবাউট দ্য পেইণ্টিং এণ্ড স্কেনিং অফ পেজেছ সো এইটো আপোনালোকৰ নাহিব যদি আপুনি আপোনাৰ পাৰ্চনেল আইডিৰ পৰা কৰি আছে তেনেহ'লে নাহিব যেহেতু মই চেচিৰ পৰা কৰি আছোঁ সেইকাৰণে মোৰ এইটো শ্ব' কৰিছে ওকে সো আপোনালোকে এইখিনি ফিল আপ কৰিব নালাগে আপোনালোকে এইখিনি নাহে সো আপুনি একো কৰিব নালাগে এতিয়া চাওক এমপ্লয়মেণ্ট এক্সেছ আপুনি এটি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ অফিসটো সিলেক্ট কৰি ল'ব এমপ্লয়মেণ্ট এক্সেছ যেটো অফিস হয় এইটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া কিছুমান টাৰ্মছ কণ্ডিশ্যন দিছে ডিক্লাৰেশ্যন দিছে আপুনি চাই ল'ব পাৰে বা নাচালেও কোনো ধৰণৰ প্ৰব্লেম আপুনি কি কৰিব ডিক্লাৰেশ্যন যেটো বক্স আছে তাতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সিগনেচাৰ আপলোড কৰিব লাগিব তাৰ কাৰণে তো এতে ক্লিক কৰি দি আপোনাৰ সিগনেচাৰ এটা আপলোড কৰি দিব তো সিগনেচাৰটো আপলোড কৰি দিয়াৰ পিছত আপোনালোকে ওয়াৰ্ড ভেৰিফিকেশ্যন আপোনালোকে দেখা পাই আছে এই যেটো কেপচাৰ কৰি আপোনালোকে দেখা পাইছে সবটো বহাই দিয়াৰ পিছত আপুনি কি কৰিব সাবমিট বাটনটো ক্লিক কৰিব গোটেইখিনি ফিল আপ কৰি দিয়াৰ পিছত আপুনি সাবমিট বাটনটো ক্লিক কৰিব তো সাবমিট বাটনটো যেতিয়া ক্লিক কৰিব আপোনাৰ মোবাইলত ওটিপি যাব অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে ওটিপি যাব আপুনি ওটিপিটো বহাই দিব সো মোৰ মোবাইলত ওটিপি আহি গৈছে মই ওটিপিটো বহাই দি আছো 8531 সো ওটিপিটো বহাই দিয়াৰ পিছত আপুনি ভ্যালিডিটি অপচনত ক্লিক কৰি দিব সো ভ্যালিডিটি অপচনত যেতিয়া ক্লিক কৰিব আধাৰ ভেৰিফাইড হৈ যাব আপুনি ওকে বাটনত ক্লিক কৰিব ওকে বাটনটো ক্লিক কৰি দিয়াৰ পিছত অকণমান ওয়েট কৰিব সো আপোনাৰ সন্মুখত এনেকৈ কোৱা আহিব এতিয়া আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব এতিয়া আপোনালোকে চাব পাৰিছে আপুনি যিখিনি বস্তু ফিল আপ কৰিছে গোটেইখিনি বস্তু ইয়াতে কিন্তু আহি গৈছে ইয়াতে শ্ব' কৰিছে এটা চাওক গোটেইখিনি বস্তু ইয়াতে শ্ব' কৰিছে এতিয়া আপুনি কি কৰিব এটা আপোনালোকে ৰেফাৰেন্স নম্বৰ দিয়া হৈছে সো এইটা আপুনি কি কৰিব এনএক্সাৰ যেটো আছে আপোনালোকে দেখা পাইছে এটেক্স এনএক্সাৰ আপুনি এইটো বাটনত ক্লিক কৰিব এইটো বাটনত ক্লিক কৰি দিয়াৰ পিছত এইটা আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব সো এতিয়া প্ৰথমে আপোনালোকে দেখা হৈছে এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অৰ্থাৎ আপোনালোকৰ আগৰ যেটো এক্সেঞ্জ সাৰ্টিফিকেট হয় সেই সাৰ্টিফিকেটখন আপোনালোকে এটা আপলোড কৰিব লাগিব সো এটা আপুনি কি কৰিব এটা আপোনাৰ সেই এক্সেঞ্জ কাৰ্ডখন আপুনি আপলোড কৰি দিব সো আপলোড কৰি দিয়াৰ পিছত এটা আপোনালোকে প্ৰুফ অফ ৰেচিডেন্স অৰ্থাৎ আপোনালোকে এটা আপোনালোকে চাব পাৰিছে কপি অফ জবাবদি বা ড্ৰাইভিং লাইসেন্স বা আপোনালোকে ভোটাৰ আইডি বা সেলফ এটা আপোনালোকে চাইছে আইডাৰ সেলফ অৰ পেৰেন্টস পাসপোর্ট দিব পাৰে বা সার্টিফাইড ইলেকট্রনিক কপি অর্থাৎ আপোনালোকৰ ভোটাৰ আইডি যদি নিজৰ আছে তেনে দিব পাৰে বা নহলে আপোনাৰ পেৰেন্টছৰ দিব পাৰে ওকে সো এটা সিলেক্ট কৰি ল'ব আপুনি কোনটো দিব সেইটো হিচাপে সিলেক্ট কৰি ল'ব সো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত পাৰ্থ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ওকে আপোনাৰ অৰ্থাৎ হায়েষ্ট যেটো আপোনালোকৰ পাৰ্থ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট হয় সেইটো দি দিব তো সেইটো বস্তু দুটা একেলগে কৰি আপোনালোকে পিডিএফ এটা আপলোড কৰিব সো পিডিএফ আপলোড কৰোঁতে এতে 5 MB দিছে আপোনালোক কোনো ধৰণৰ ডকুমেণ্টছৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহব আৰু বাকিসমূহ দিছিলে এইটো 1 MB দিছিলে ভোটাৰ আইডিটো 1 MB আছে তাৰপিছত আপোনালোকৰ এক্সিষ্টিং যেটো এক্সচেঞ্জ কাৰ্ড হয় সেইটো আপোনালোকৰ 1 MB আছে সো ডকুমেণ্টছৰ ক্ষেত্ৰত মই ভাবো আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহব জাস্ট আপোনালোকে আপলোড কৰিলেই হ'ল
তাৰপিছত আপোনালোকে দিব লাগিব এইবোৰ দিব নালাগে এজ প্ৰুফ আপুনি দিব পাৰে এটা আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এজ প্ৰুফ হিচাপে আপোনাৰ যেটো মেট্ৰিকৰ এডমিট কাৰ্ড হয় এইটো দিব পাৰে বা আপুনি বাৰ্থ সাৰ্টিফিকেট দিব পাৰে বা হায়াৰ সেকেন্ডাৰী যেটো আপোনালোকৰ সাৰ্টিফিকেট হয় এইটো দিব পাৰে ওকে সো দি দিব যিকোনোতে দি দিব দিয়াৰ পিছত এটা আপোনালোকে আধাৰ কাৰ্ডটো আপলোড কৰিব পাৰে বা ডকুমেন্ট লগত প্ৰবলেম নাই যেটো এটা অনলাইন বেচিছ হয় তাৰপিছত এটা আপোনালোকে দেখা পাই আছে কপি অফ কাষ্ট সাৰ্টিফিকেট আপুনি এটি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এটি আপুনি AWS আপুনি কোনটো ক্যাটাগৰী হয় আপুনি হিচাপে সিলেক্ট কৰি লব মই যেটো AWS ৰ হয় সেই কাৰণে মই AWS দি দিছো দিয়াৰ পিছত এটি আপুনি কি কৰিব লাগিব এডিয়াটা ডকুমেন্টস আপুনি দিব পাৰে বা নেদিলেও কোনো প্ৰবলেম নাই সো এতিয়া আপুনি কি কৰিব লাগিব এইখিনি বস্তু আৰু ফিল আপ কৰিব নালাগে জাস্ট আপুনি কি কৰিব গটেখিনি বস্তু আপোনাক আপলোড কৰি দিয়াৰ পিছত আপুনি সেভ এনেক্সাৰত ক্লিক কৰিব মই গটেখিনি বস্তু ফিল আপ কৰি আছে আগতে সো গটেখিনি ডকুমেন্টস আপুনি এনেকৈ আপলোড কৰি লব আপলোড কৰি লোৱাৰ পিছত আপুনি কি কৰিব সেভ এনেক্সাৰ যেটো বটন আছে তাতে ক্লিক কৰিব তো সেভ এনেক্সাৰ অপশনটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডকুমেন্টস আপলোড হৈ আছে অকনমান টাইম লাগিব আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ হৈ গৈছে এটা আপুনি ডাউনলোড কৰিব লাগিব সো ডাউনলোড কৰাৰ কাৰণে আপুনি পুনৰ লগইন কৰিব লাগিব সো আগৰ দৰে আপুনি লগইন কৰি ল'ব লগইন কৰাৰ পিছত এটা আপোনালোকে দেখা পাই আছে এপ্লাই ফৰ সাৰ্ভিসেছ তাৰ তলত আপোনালোকে দেখা পাই আছে ভিউ স্ট্যাটাস অফ এপ্লিকেশন আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এখন অপচন আহি যাব ট্ৰেক এপ্লিকেশন স্ট্যাটাস আপুনি এতে ক্লিক কৰিব এতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ কৈ আপোনাৰ ডেটটো আহিব আপুনি যদি আজি কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ আজি ডেটটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি গেট ডাটা অপচনত ক্লিক কৰিব গেট ডাটা অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আইডিৰ পৰা কিমানটা আপুনি এপ্লিকেশন কৰিছে অৰ্থাৎ আপুনি এপ্লাই কৰিছে গটেকেইটা শো কৰিব আপোনাৰ কোনটো হয় আপুনি ইয়াৰ পৰা আপোনালোকে দেখা পাই আছে কাৰেন্ট স্ট্যাটাস ডেলিভাৰিড দেখাই আছে আপুনি জাস্ট ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত অকনমান ওয়েট কৰিব লাগিব সো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে যে আপোনাৰ এপ্লিকেশন ৰেফাৰেন্স নাম্বাৰ তাৰপিছত সাৰ্ভিস নেম তাৰপিছত এপ্লাই বাই কোনে এপ্লাই কৰি দিছে অৰ্থাৎ কাৰ আইডি হয় হেতু শো কৰিব এটা আপোনালোকে সাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে আপোনালোকে দেখা পাইছে আউটপুট সাৰ্টিফিকেট আপুনি ইয়াতে ক্লিক কৰিব সো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এটা আপোনালোকে দেখা পাই আছে আপোনাৰ এক্সচেঞ্জ সাৰ্টিফিকেটখন ডাউনলোড সম্পূৰ্ণ হৈ গৈছে সো এনেকৈ আপুনি আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন আপোনাৰ অফলাইনৰ পৰা আপুনি অনলাইনত কনভাৰ্ট কৰিব পাৰিব সো এইটো আছিল প্ৰসেস সম্পূৰ্ণ প্ৰসেস যদি ভিডিও ভাল লাগিল তেনে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পোৱাৰ বাবে